প্ৰথমতে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু খবৰটো পাই পেলাই মই নিজে আশ্চৰ্যচকিত হৈছিলোঁ যেতিয়া বেলেগৰ পৰা আপোনাৰ সংবাদ মাধ্যমৰ পৰাই গম পাইছিলোঁ আৰু ভাবোঁ যে চৰকাৰে বৰ্তমান যোগ্য বুলি ভাবিলে যিহেতু আমি এতিয়া আৰু আগবাঢ়ি যাব লাগিব, কাম কৰিব লাগিব নতুন উদ্যমেৰে আৰু নতুন প্ৰজন্মকো যদি আমি ৰাস্তা দেখাই যাব পাৰোঁ লগতে ইতিমধ্যে যিমানখিনি আমি আগবাঢ়ি গৈ আছোঁ আৰু যাত্ৰাটো কঠিন হয়, সহজ নহয়, গৈ থাকিব চলাই গৈ থাকিব লাগিব তেনেকৈ আৰু খালি মই খালি এইটো কথাই ভাবোঁ যে মোৰ লগতে মোৰ টীম যিদৰে কাম কৰি আছে ইমান বছৰৰ পৰা তেওঁলোকৰো বহুতখিনি অৱদান আছে ইয়াতে আৰু অকলে কৰিব পৰা বস্তু নাছিলে এইটো সম্ভৱ নহয় আৰু ভাবোঁ যে সেয়া নতুন এক দায়িত্ব হিচাপে লৈছোঁ আমি। হয়, আমি চাহ আৰম্ভ কৰিছিলোঁ 2016 চনত প্ৰথমতে আৰু তেতিয়া আমাৰ আইডিয়াটো আছিলে যে আমি কেনেকৈ এটা প্লেটফৰ্ম গঢ়িব পাৰোঁ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে যোনে জৈৱিকভাৱে কৰি আছিলে। তেতিয়াৰ পৰা আমি এটা প্লেটফৰ্ম আৰম্ভ কৰিছিলোঁ দ্য টি লিফ থিয়ৰী নামৰ, য'ত আমি টি বুটিক ইউৰোপ নৰ্থ আমেৰিকা তেওঁলোকক কেনেকৈ ইয়াৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা আমি চাহ প্ৰস্তুত কৰি ইয়াৰ পৰা কেনেকৈ এক্সপৰ্ট কৰিব পাৰোঁ তেনেকুৱা এটা মডেল বনাইছিলোঁ। ইতিমধ্যে সেইটো কৰি থাকোঁতে আমি ভাবিলোঁ যে ইয়াৰ ভিতৰত নেক্সট ষ্টেপ কি হ'ব লাগে আমাৰ কাৰণে, আমি যদি চাহটো এটা গ্ল'বেল অসমৰ প্ৰডাক্ট এটা যদি আমি এটা গ্ল'বেল প্ৰডাক্ট বনাব পাৰোঁ, কি বনাব পাৰোঁ। তেতিয়া এটা মেকগিল ইউনিভাৰ্চিটিৰ ৰিপৰ্ট দেখিছিলোঁ য'ত গম পাইছিলোঁ যে এটা টি বেগে 11.6 বিলিয়ন মানে 1160 কোটি মাইক্ৰ'প্লাষ্টিক ৰিলিজ কৰে আৰু তেতিয়াৰ পৰা আমাৰ আৰম্ভ হৈ গৈছিলে ৰিচাৰ্চ আমি কেনেকৈ প্ৰডাক্ট এটা ডেভেলপ কৰিব পাৰোঁ যিটোক আমি ক'ব পাৰোঁ যে অসমত ডেভেলপ কৰা হয় আৰু ইজ এ চলিউশ্যন ফৰ দ্য ফিউচাৰ অফ টি বেগছ, মানে টি বেগৰ কাৰণে এটা ফিউচাৰ চলিউশ্যন কেনেকৈ আমি বনাব পাৰোঁ। তেনেকৈ আমি সেই প্ৰডাক্টটো লঞ্চ কৰি প্ৰডাক্ট আইডিয়াটো ভাবিলোঁ, তাৰপিছত এটা ব্ৰেণ্ড লঞ্চ কৰিলোঁ ওলা নামৰ, যিটো আজি ডাঙৰ হৈ গৈ আছে আৰু বহুত কাষ্টমাৰ মৰম পাই গৈ আছোঁ আমি লগতে। ইতিমধ্যে অসম চৰকাৰে ভাবিলে যোগ্য বুলি অসম গৌৰৱৰ বাবে আমি শ্বাৰ্ক টেংকতো গৈছিলোঁ, তাৰপিছতো আমি বহুতখিনি সমাদৰ লাভ কৰিছিলোঁ কাষ্টমাৰৰ আৰু অসমবাসীয়েও বহুত মৰম দিয়ে গৈ আছে বৰ্তমান। সেয়াই আমাৰ প্ৰচেষ্টা এতিয়া, এইটো কেনেকৈ ডাঙৰ কৰি গৈ থাকিব পাৰোঁ আৰু কেনেকৈ অসমৰ এটা ব্ৰেণ্ড গ্ল'বেল ব্ৰেণ্ড বনাব পাৰোঁ, সেইটোৱে আমাৰ সপোন বৰ্তমান। আমাৰ বৰ্তমান আমি মেইনলি অনলাইনতে বিক্ৰী কৰোঁ, আমাৰ অনলাইন ষ্ট'ৰ আছে, এমেজন ফ্লিপকাৰ্ট সেইবিলাকতো বিক্ৰী হয় আৰু তাৰ বাহিৰে আমি এক্সপৰ্ট মাৰ্কেট US কানাডা অষ্ট্ৰেলিয়া ইউৰোপৰ কেইখনমান কাণ্ট্ৰীত আমি এক্সপৰ্ট কৰি আছোঁ। এই বছৰৰ পৰা আমাৰ পৰিকল্পনা এইটো হয় যে আমি অকণ বেছিকৈ এক্সপৰ্ট কৰিম আৰু অলপ যাতে আৰু কেইখনমান আৰু 6-7খন কাণ্ট্ৰীত আমি গৈ পেলাই প্ৰডাক্টটো চেল কৰিব পাৰোঁ য'ত ইতিমধ্যে বিক্ৰী হৈ আছে তাৰ বাহিৰেও আৰু লগতে ভাৰততো আমাৰ কনজিউমাৰ ভাল ডিমাণ্ড এটা দেখি গৈ আছোঁ। চ' যথেষ্টখিনি কনজিউমাৰ আমাৰ গ্ৰ' হৈছে, গ্ৰ'থ দেখিছোঁ। চ' সেই মাৰ্কেটখিনিও আমি কেপাচিটি বৰ্তমান মিট কৰিব লাগে, সেইটো কাৰণে আমাৰ কেপাচিটি এক্সপেনশ্যনতো কাম চলি আছে। আমাৰ ইয়াত ডাইৰেক্ট এমপ্লয়মেণ্ট বুলি কয় 13জন হয় আৰু ইভাগে আমাৰ 150তকৈ অধিক মহিলা জড়িত হৈ আছে গাঁৱত, য'ত ফেক্টৰীবিলাকত য'ত প্ৰডাকশ্যন কৰা হয় আৰু তাৰ বাহিৰে অহা মাহৰ পৰা আমি ভাবোঁ যে আমাৰ ইয়াত আৰু 6-7জনৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন ইয়াত হ'ব আৰু তাৰ বাহিৰে আমাৰ এটা মেনুফেকচাৰিং ইউনিটৰ ওপৰতো কাম চলি আছে, তাতো আৰু আনাদাৰ 40 বা 50গৰাকী মহিলাৰ বাবে নতুন কাম আৰম্ভ হ'ব। সেয়াই পৰিকল্পনা চলি আছে বৰ্তমান। নতুন প্ৰজন্মক এইটোৱে ক'ম যে এণ্টাৰপ্ৰিনৰ ওলাই আহিব লাগে, বহুতেই বিচাৰে সাহস নাপায় আৰু সহজ নহয় যাত্ৰাটো, সময় লাগিব, ধৈৰ্য লাগিব, সাহস লাগিব আৰু কৰি গৈ থাকিব লাগিব বিশ্বাস ৰাখি নিজৰ ওপৰত আৰু ইতিমধ্যে আমাৰ ইয়াতো আমাৰ ষ্টৰিটো যদি আপুনি চায় আমাৰ যথেষ্টখিনি সহকৰ্মী যথেষ্টখিনি আছে যোনে বহুত বছৰৰ পৰা আমাৰ লগতে একেটা সপোন কেনেকৈ বাস্তৱত পৰিণত কৰিব পাৰোঁ বুলি চবেই লাগি আছে আৰু অকলে মই নাভাবোঁ যে মই অকলে এইটো এৱাৰ্ডৰ যোগ্য হয়, মই ভাবোঁ গোটেই টীম যিমান ছাপৰ্ট ছিষ্টেম আমাৰ ঘৰৰ মানুহ ফেমিলি যিমান ছাপৰ্ট আছে সকলোৰে, আমাৰ আছাম ষ্টাৰ্টআপৰ নিচিনা ইনকুবেশ্যন আছে তাতে, তেওঁলোকৰো যথেষ্টখিনি সহায় আছে। তো সকলোৰ সহায় মিলিহে এইবোৰ বস্তু সম্ভৱ হয়।